নমস্কাৰ সকলোকে। এতিয়া কুকুৰা মাংস মই বইল বনাব লৈছোঁ। প্ৰথমতে কেৰাহীখন গৰম হোৱাৰ পাছতে মাংসখিনি এনেকৈ দি দিলোঁ। ইয়াত কিন্তু নিমখটো আগতীয়াকৈ মই এড কৰি থৈছিলোঁ। তাৰপিছত এতিয়া অলপ পাছত লৰাই চালোঁ, ইয়াৰ পৰা মাংসটোৰ পৰা পানী অলপ ওলাইছে। তাৰপিছত আকৌ অলপ ঢাকি তেনেকৈ থোৱাৰ পাছত এতিয়া চাওক, ইয়াত বেছিকৈ পানী ওলাইছে, তেল ওলাইছে, মাংসটোৰ পৰা তেলটো ওলাই আহিছে। এনেকৈ কোনে বইল মাংস খাই ভাল পায় জনাবচোন। মই কিন্তু ইয়াত হালধি এড কৰা নাই। আকৌ তেনেকৈ ভাজি পেলাই চাইছোঁ। এতিয়া চাওঁ, ইয়াত পানী নাই, ইয়াত মাংসৰ যিটো তেল সেই তেলটো ওলাই গৈছে। মই এনেকৈ হেতাখনে কৰি চাইছোঁ, দেখুৱাই দিছোঁ আপোনালোকক। এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ, আদা নহৰু থেতেলিয়াই দি দিছোঁ। মিক্সিত দিলে খাবলৈ বেয়া হয়, এনেকৈ বইলটো সদায় থেতেলিয়াই দিলে ভাল হয় খাবলৈ। ভালদৰে লৰাই থৈ দিছোঁ। ইফালে মই আলু আৰু বিলাহী চচপেন এটাতে সিজাই আছোঁ। সিজাই ইয়াত সেই পিঁয়াজটো অলপ কেঁচা গোন্ধটো যোৱাৰ পাছত ইয়াত দি দিলোঁ আদা নহৰু কেঁচা গোন্ধ, পিঁয়াজৰ কেঁচা গোন্ধ যোৱাৰ পাছতে ইয়াত সেইখিনি দি দিলোঁ। দি সেয়া উতল আহিছে। এতিয়া জালুক দিছোঁ, পকা জলকীয়া দুটামান পিচি দি দিছোঁ। আপোনালোকে জ্বলা খাই ভাল পালে বেছিকৈ দিব পাৰে। আমি ইমান জ্বলা নাখাওঁ কাৰণে কমকৈ দিছোঁ। এতিয়া দেখিছেনে, ইয়াত মানে হেৰিটো জোলটো অলপ গ্ৰেভি হ'বৰ কাৰণে পিঠাগুড়ি 2 চামুচ পানীত গুলি দি দিলোঁ। লৰাই পেলাই বহুত সময় উতলালোঁ, কিন্তু উতলি ইয়াত পানী শুহি গৈছে। বহুত উতলালোঁ। ইয়াত এতিয়া ফ্লেভাৰৰ কাৰণে কেঁচা জলকীয়া 2টা দি দিছোঁ। এতিয়া আমাৰ কুকুৰা বইল ৰেডি হৈ গ'ল। এয়া চাওকচোন, দেখিবলৈ বেয়া হয় কিন্তু খাবলৈ বহুত